हेलो बंधु बान्धवीসকল আজি মই আন এটি ভিডিও লৈ আহিছো এয়া হল পাস্তাৰ ৰেচিপি লৈ আহিছো এয়া মই পাস্তা অকমান গৰম পানীত বইল হ'ব দিছো প্ৰায় বইল হৈছে বেছি বইল হ'ব নালাগে অকমান নৰম হলে হৈ যাব হৈছে পাস্তাখিনি বইল এতিয়া মই ইয়াৰ পৰা ইয়াতে ঢালি দিম এতিয়া মই কেৰাহীটো গৰম দিছো আৰু ইয়াতে মই মিঠাতেল দিছো এতিয়া মই পিয়াজখিনি দি লম পিয়াজখিনি দি মই অলপ সময় লৰাই থাকিম ইয়াতে মই আদা আৰু নহৰু বটি থৈছিলো এয়া দিলো এইবাৰ ইয়াতে হালধি গুড়ি দিম এইখিনি মই এতিয়া ভালদৰে লৰাই দিছো মিঠাতেলখিনি গৰম কৰি লৈ পিয়াজ আদা নহৰু আৰু হালধি এইখিনি ভাজি লৈ এতিয়া মই ইয়াতে আলু দিম কেঁচা আলু হয় এইখিনি মিহিকে কাটি লৈছো মই আলুখিনি অলপ সময় মই ভাজি লম এই পাস্তাখিনিৰে মই আধা আলু দি বনাম আৰু আধা মই আমাৰ মানুহজনৰ সুগাৰ বেমাৰ আছে সেই কাৰণে মই তেখেতৰ কাৰণে অকণমান কণীৰে বনাম আৰু এইখিনি আমাৰ কাৰণে আমি আলু দি বনাইছো এতিয়া আলুখিনি অলপ সময় মই ভাজি লম সিদ্ধ হোৱাক লাগি এতিয়া মই ইয়াতে জলকীয়াৰ গুড়ি অলপ দি দিছো এইখিনি লৰাই দিম এতিয়া এইখিনি লৰাৰ পিছত মই এই পাস্তাখিনি ঢালি দিছো পাস্তাখিনি গোটেইখিনি নেদু মই আধা মই কণী দি বনাম এইখিনি মই তেখেতৰ কাৰণে থলো আৰু এইখিনি আমি আলু দি বনাই আছো আপোনালোকে যদি পাস্তা খাব বিচাৰে তেতিয়াহ'লে এনেদৰে বনাই খাব পাৰে বহুত ভাল লাগে পাস্তা খাই ইয়াতে আসলতে কিবা কিবি চব্জি দি খাব পাৰি মোৰ ঘৰত আজি চব্জি ইমান এটা নাই সেই কাৰণে মই অকল আলু দিয়ে বনাইছো এইখিনি এইবাৰ মই অলপ সময় লৰাই ইয়াতে মই এতিয়া নিমখ দিম অকমান জিৰাৰ গুড়ি দিছো এতিয়া এইখিনি মই লৰাই দিছো আমাৰ পাস্তাখিনি প্ৰায় ৰেডি হৈছে মোৰ এইখিনি আলু দি বনোৱা পাস্তাখিনি হৈ গ'ল এতিয়া মই এইখিনি নুমাই থৈ মই আন এটা কেৰাহীত মই কণীৰে বনাম এয়া মোৰ ৰেডি হ'ল এইবাৰ মই ইয়াতে কণী দি বনাম এইখিনি ঠাণ্ডা হ'ব দিছো এতিয়া মই কেৰাহীটো গৰম হ'বলৈ দিলো কেৰাহীটো গৰম হৈছে এতিয়া ইয়াতে মই মিঠাতেল দিছো পিঁয়াজখিনি দি মই এতিয়া ইয়াতে আদা আৰু নহৰু বটা দিছো অলপমান হালধি দিছো ইয়াতে
এতিয়া মই ইয়াতে পাস্তাখিনি ঢালি দিম। পাস্তাখিনি অলপ লৰাই দিছোঁ। এইবাৰ ইয়াতে মই অকণমান জলকীয়া গুড়ি দিছোঁ। সেইখিনি কালাৰৰ কাৰণে ৰেড চিলি অলপমান দিছোঁ আৰু অকণমান জিৰা গুড়ি দিছোঁ। এইখিনি এইবাৰ মই ভালদৰে লৰাই দিম। এইবাৰ ইয়াতে মই কণী এটা দি দিম। কণীটো মই বাতি এটাত ভাঙি ল'লোঁ। ইয়াতে মই কণীখিনি দি দিছোঁ। কণীখিনি দিয়াৰ পিছত মই এইখিনি লৰাই দিছোঁ। এইবাৰ ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিছোঁ। এয়া মোৰ কণী দি ভাজাখিনিও হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। এইখিনি এইবাৰ ঠাণ্ডা হ'ব দিম। ঠাণ্ডা হোৱাৰ পিছত আটাইয়ে বহি কেনে আমি খাম। এয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল। এইখিনি হৈছে কণী দি বনোৱা আৰু এইখিনি হৈছে আলু দি বনোৱা। যদি আপোনালোকৰ এই পাস্তাৰ ৰেচিপিটো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।